প্ৰবল নেতৃত্ব গ্ৰহণ কৰিবলৈ আমি সকলোকে আহ্বান কৰিছোঁ। লগতে আজি যিহেতুকে আমাৰ এই কাৰ্যসূচী আমাৰ আৰম্ভ হ'ব, গতিকে আমি চাওক প্ৰথমতে সমগ্ৰ অনুষ্ঠান দুৰাকাৰী বুলি ক'বলৈ আমি আহ্বান জনাইছোঁ। এই ৰাতিপুৱা সময়ত পোনপ্ৰথমে সকলোলৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু নমস্কাৰ যাচিলোঁ। আজি মানে দ্বিতীয় দিনৰ কাৰ্যসূচী মানে লং মাৰ্চ অৰ্থাৎ পদযাত্ৰা। আজি আমি দুখন প্ৰাইমাৰীত আমি এই মানে কাৰ্যসূচীটো লৈছোঁ, আমাৰ চুমাপাৰা আৰু বনগাঁও প্ৰাইমাৰী। গতিকে আজি সকলোৱে আহি ইয়াত যোগদান কৰাৰ কাৰণে মই হালিংগড় সমষ্টি আমাৰ দলৰ প্ৰাৰ্থী হিচাপে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আমাৰ আজিৰ এই দিনৰ কাৰ্যসূচীটো আমি সফল কৰিব লাগিব। সেইকাৰণে মই সকলোকে আমাৰ দলৰ আৰু আমাৰ সকলো ৰাইজৰ সঁহাৰি বিচাৰিলোঁ। আৰু মই মানে বহলাই ক'ব নোখোজোঁ। আমাৰ কেন্দ্ৰীয় কমিটিৰ আমাৰ CWCৰ মেম্বাৰ আমাৰ কুমুদ দাদা আছে, তেখেতকো চমু ভাষণ ৰাখিবলৈ মই অনুৰোধ কৰিলোঁ। আমাৰ কেন্দ্ৰীয় সমষ্টিৰ প্ৰাৰ্থী ডাঙৰীয়া তথা আমাৰ ইউপিৰ দলৰ বিভিন্ন কেন্দ্ৰীয় তথা জিলা পৰ্যায়ৰ, ব্লক পৰ্যায়ৰ, প্ৰাইমাৰী পৰ্যায়ৰ তথা বিভিন্ন উইঙৰ ইয়াত উপস্থিত থকা সমূহ অসমপ্ৰতাপিত আমাৰ আজি আৰু বিশেষ আমাৰ মই ভবা নাই বিশেষ আমাৰ বক্তব্য আছে বুলি। যিহেতু আমাৰ বক্তব্য এই কাৰ্যসূচীতে আমাৰ গোটেইখিনি বক্তব্য হৈ আছে। আৰু আমাৰ এই যে কাৰ্যসূচী যি পদযাত্ৰা, আমাৰ এই পদযাত্ৰাৰ মূল উদ্দেশ্য হ'ল পৰিৱৰ্তন। আৰু এই পৰিৱৰ্তন আমি এই পদযাত্ৰাৰ দ্বাৰা আমি ৰূপায়িত কৰিম। এইখিনি বক্তব্য ৰাখি মোৰ বক্তব্য সামৰিব ধন্যবাদ। ইউপিপিএল দলৰ সমূহ কৰ্মকৰ্তা তথা বিষয়ববীয়া, আমি চুমাপাৰা প্ৰাইমাৰী তৰফৰ পৰা সকলোলৈকে উষ্ম আদৰণি জনাইছোঁ। আৰু আমাৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী চুমাপাৰা তথা বনগাঁৱৰ আমাৰ পদযাত্ৰা হ'ব। আজি এই যাত্ৰাত অংশগ্ৰহণ কৰা সকলোলৈকে আমাৰ উষ্ম আদৰণি থাকিল। এতিয়া এইখিনিতে আমাৰ চুমাপাৰা প্ৰাইমাৰীৰ প্ৰচাৰ সম্পাদক ৰঞ্জন সূত্ৰৰে আমাৰ প্ৰাৰ্থী দিলীপ বড়ো ছাৰক আদৰণি জনাইছে। আৰু লগতে এটি নাৰিকল ভাঙি আমাৰ যাত্ৰাৰ শুভাৰম্ভ কৰিবৰ কাৰণে তেওঁক অনুৰোধ জনালোঁ। আগুৱাই ডাউন কৰি দে, এনেকৈ ডাউন কৰি
আমাৰ নিজৰাপাৰাবাসী ৰাইজে আন্তৰিক অভিনন্দন জনাব ওলাইছে লক্ষ্মী আত্মসহায়ক গোটৰ সম্পাদিকা আপোনাক আমাৰ আমাৰ হিজন বাইদেউ আছে বাইদেউ Long live! Long live! Long live! The liberal long live! Long live! Long live! Long live!
বাদ দিয়ক Adi.
ৰাস্তা আছে নহয়